আমি সকলোৱে দেখিছোঁ পানী বঢ়াৰ বাবে আমাৰ সিভিল হস্পিটেলত পানী বাঢ়ি গৈছে আৰু তাত পানী সোমাইছে। যিসকল নাগৰিক আজি ইয়াত আহি পেলাই একত্ৰিত হৈছে সকলোকে অনুৰোধ জনোৱা হৈছে তেওঁলোকে যাতে এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি নকৰে। জিলা প্ৰশাসন পুলিচ প্ৰশাসন আপোনালোকৰ লগত আছে। আপদা মিত্ৰসকলৰ লগত যিসকল ডেকা গাভৰু আছে সকলোকে অনুৰোধ জনাইছোঁ এই পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ। আমাক সকলোৱে যাতে সহায় কৰে, অলাগতীয়াকৈ যাতে কোনো ইয়াত গোট নাখায়। প্ৰশাসনে গোটেইখিনি যাৱতীয় ব্যৱস্থা লোৱা যি ল'বলগীয়া আছে এইখিনি গোটেইখিনি লৈছে। আপোনালোকে সকলোৱে যাতে এটা নিয়ন্ত্ৰিতভাৱে থাকক। পৰিস্থিতি সম্পূৰ্ণভাৱে কণ্ট্ৰলত আছে আৰু সকলোকে অনুৰোধ জনাইছোঁ যাতে কোনেও এই পৰিস্থিতিত আৰু যাতে বেয়া নকৰক। সকলোৱে যাতে নিজৰ নিজৰ ঘৰলৈ উভতি যাওক আৰু গোটেই ভিৰ নকৰে। সকলোৱে নিৰাপদ জেগালৈ যাতে উভতি যায়। ধন্যবাদ। আজি প্ৰথমতে হৈছে কি এটা কথা যে আমাৰ ইনচিডেণ্ট ৰেছপন্স টীম বুলি আমাৰ যোনটো কওঁ, সেই ইনচিডেণ্ট ৰেছপন্স টীমটো কেনেধৰণে এনে এটা আপদকালীন স্থিতিত কেনেধৰণে আমি প্ৰস্তুত হ'ম সেইটোৰ বাবে এনেধৰণৰ ড্ৰিলবোৰ কৰা হয়। আৰু আমি সকলোৱে জানো যে এনেধৰণৰ আপদকালীন পৰিস্থিতি এটা যিকোনো সময়ত আহিব পাৰে। আজি চৰকাৰৰ তৰফৰ পৰা অকল আমাৰ চৰকাৰী বিভাগেই নহয়, জনসাধাৰণ তথা আম নাগৰিকক একত্ৰিত কৰি আমি কেনেধৰণে এনে এটা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰোঁ সেই তাৰ প্ৰচেষ্টা কৰা হৈছিলে। আৰু আজি ৰাতিপুৱা আমি খবৰ পালোঁ যে আমাৰ মৰিগাঁও অঞ্চলত, মৰিগাঁও জিলাত আমাৰ বিশেষকৈ মৰিগাঁও ৰাজহুৱা চক্ৰত এটা এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে য'ত খুব বেছি বৰষুণ আহি হয়তো আমাৰ এটা তাত বানপানী আপোনাৰ আহিব পাৰে। সেই তেনে পৰিস্থিতিত আমি কি কৰিলোঁ, আমাৰ খবৰটো পোৱাৰ লগে লগে আমাৰ যোনটো EOC আছে সেই EOCটো DC অফিচত আছিলে সেইটো আমি এক্টিভেট কৰিলোঁ। সেই তাত গোটেইখিনি আমাৰ যোনখিনি অফিচাৰ্ছ আছিলে সেইখিনি হ'ল আৰু জিলা আয়ুক্তৰ নেতৃত্বত এই গোটেই টীমটো আগবাঢ়িলে। আমি প্ৰথমতেই খবৰ পালোঁ যে আমাৰ যোনটো ষ্টেজিং এৰিয়া যেতিয়া এনেকুৱা হয় ষ্টেজিং এৰিয়া এটা বনোৱা হয় যে যোন টুকুৰা জেগাত বা কোনো বা এটুকুৰা জেগাত যদি কিবা এটা আপদকালীন স্থিতিৰ এটা এনে অকৃতিকৰ ঘটনা ঘটে সেইখিনি জেগাত প্ৰস্তুত ৰাখিবলগীয়া বা যিখিনি সা সৰঞ্জাম তথা গাড়ীৰ প্ৰয়োজন হ'ব, গাড়ী ইত্যাদিৰ প্ৰয়োজন হ'ব সেইখিনি আমি ষ্টেজিং এৰিয়া তাত ৰাখোঁ। আৰু তাত দ্বিতীয়জন যোনজন থাকে তেওঁ তাত মেনেজাৰ হিচাপে থাকে আৰু আমাৰ ৰেভিনিউৰ যোনজন ADC থাকে তেওঁ তাত কমাণ্ডাৰ হিচাপে থাকে। আৰু তেনেতে আমি খবৰ পালোঁ যে আমাৰ মৰিগাঁও চিভিল হস্পিটেলত বৰষুণ খুব বেছিকৈ অহাৰ বাবে, নেৰানেপেৰাকৈ বৰষুণ অহাৰ বাবে এটা পৰ্চন ডেমেজ হৈ গৈছে আৰু বানপানী ভিতৰত সোমাই গৈছে। ষ্টেজিং এৰিয়াত ইতিমধ্যে খবৰ দিয়া হৈছে। ষ্টেজিং এৰিয়াত গোটেই যোনখিনি অফিচাৰ্ছ আছিলে, এতিয়া ধৰি লওক ফায়াৰ ব্ৰিগেডৰ মানুহখিনি আছিলে, আমাৰ জিলা প্ৰশাসনৰ মেজিষ্ট্ৰেটসকল আছিলে, আমাৰ পুলিচ প্ৰশাসনৰ গোটেইখিনি অফিচাৰ্ছ আছিলে, তেওঁলোকে যাৱতীয় যিখিনি সা সৰঞ্জাম তথা গাড়ী ইত্যাদি সেইখিনি আনি ইয়ালৈ লৈ আনিলে। 10জন আমাৰ পেচেণ্ট আছিলে আৰু তেওঁলোকে এই পৰিস্থিতিত তেওঁলোক আক্ৰান্ত হৈছিলে আৰু তেওঁলোকক ৰেস্কিউ কৰা হ'ল। ৰেস্কিউ কৰা হৈ তেওঁলোকক সোনকালে আমাৰ যিখিনি ফাৰ্ষ্ট এইড দিব লাগে সেই ফাৰ্ষ্ট এইডখিনি আমি দিলোঁ। আৰু সেই জেগা টুকুৰাত যিখিনি মানুহ আবদ্ধ হৈ আছিলে সেই তেওঁলোকক কেনেধৰণে আমি নিৰাপদভাৱে তেওঁলোকক লৈ আনিব পাৰোঁ সেই প্ৰচেষ্টা আগবঢ়োৱা হৈছিলে। সমান্তৰালভাৱে তেওঁলোকক আনাৰ লগতে আপোনালোকে চাগে ইয়াত দেখিছে যে ডাক্তৰসকল আছিলে, গোটেই এম্বুলেঞ্চ আহিছে, আমাৰ ফায়াৰ ব্ৰিগেড আহিছে। তেওঁলোকক তৎকালীনভাৱে তেওঁলোকক যিসকলক আমি ইয়াত ফাৰ্ষ্ট এইড দিব পাৰোঁ আমি তেওঁলোকক ফাৰ্ষ্ট এইড দিলোঁ। 4জনক আমি এটা তেওঁলোকৰ যিহেতুকে তেওঁলোকে বেছি দুখ পাইছিলে সেইকাৰণে তেওঁলোকক ভোৰবন্ধা হস্পিটেললৈ শ্বিফ্ট কৰা হৈছিলে। তেনেতে আমি আকৌ খবৰ পালোঁ যে এই টুকুৰা জেগাতে আপোনাৰ জুই হঠাৎ হৈছে, অগ্নিকাণ্ড হৈছে আৰু সেই হস্পিটেলৰখনৰ এটা এটুকুৰা জেগা সম্পূৰ্ণভাৱে জ্বলি গৈছে। তৎকালীনভাৱে ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হৈছিলে। ফায়াৰ ব্ৰিগেড আহি সেই জুইখিনি নুমুৱাৰ তেওঁলোকে চেষ্টা কৰিলে আৰু নুমাবলৈ সক্ষম হ'ল। তেনেতে আমি গম পালোঁ যে তাত 4জন ব্যক্তি তেওঁলোকে হৈছে, তেওঁলোকে গুৰুতৰভাৱে আহত হৈছে। তাৰ ভিতৰত এজন গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁক এখন কম্বলত মেৰিয়াই পেলাই আপোনালোকে দেখিছে চাগে লৈ অনা হৈছিলে। লৈ আনি ইয়াত ফাৰ্ষ্ট এইড দিয়া হ'ল। দিয়া হোৱাৰ পিছত আমি তেওঁলোকক ভোৰবন্ধা হস্পিটেললৈ তেওঁক শ্বিফ্ট কৰা হৈছিলে। আৰু
এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ কুইক ৰেছপন্স আমি কেনেধৰণে আমি তৎকালীনভাৱে কেনেধৰণে আমি তেওঁলোকক ৰেছপন্স আমি দিব পাৰোঁ আৰু আজি মই ভাবোঁ যে এই প্ৰস্তুতি যি আমি আগবঢ়োৱা হ'ল সেইটো সম্পূৰ্ণভাৱে আজি ছাকচেছফুল হৈছে আমি তাত যিখিনি যাৱতীয় যিখিনি আমাক ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ডিজাষ্টাৰ মেনেজমেণ্টৰ তৰফৰ পৰা যিখিনি আমাক নিয়মাৱলী যিখন পালন কৰিবলৈ দিয়া হৈছিলে সেইটো সম্পূৰ্ণভাৱে পালন কৰা হৈছে আৰু সৰ্বমুঠ আমাৰ 10জন কেজুৱেলিটি হৈছিলে আৰু 10জনৰ ভিতৰত আমি এজন গুৰুতৰভাৱে আহত হৈছিলে জুই জ্বলাৰ ফলত আৰু 5জনক আমি ভোৰবন্ধা হস্পিটেললৈ শ্বিফ্ট কৰিছোঁ বাকীখিনিক ইয়াক আমি ফাৰ্ষ্ট এড দি পেলাই আমি তেওঁলোকক হেৰি কৰিছোঁ আৰু মাজতে হয়তো আপোনালোকে শুনিছিলে যে ৰাইজ ইয়াত একত্ৰিত হৈ এটা অকণমান বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিলে তৎকালীনভাৱে পুলিচ আহিলে SP ডাঙৰীয়া আহি পেলাই তেওঁৰ দলটো লৈ পেলাই এইটো কণ্ট্ৰল কৰিছিলে এতিয়া সৰ্বমুঠ সচৰাচৰ আমি ক'ব বিচাৰোঁ যে এনেধৰণৰ ড্ৰিলৰ জৰিয়তে সমগ্ৰ অসমত প্ৰতিখন জিলা এনেধৰণৰ আপদকালীন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ যাতে ভালকৈ আমি প্ৰস্তুত হৈ থাকিব পাৰোঁ এই ড্ৰিলৰ মূল উদ্দেশ্য সেই আছিলে সময় সাপেক্ষে এইখিনি কাম ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা কৰি থকা হয় আৰু মই ভাবিছোঁ যে এনেধৰণৰ যি ড্ৰিল তাৰ জৰিয়তে অকল আমাৰ বিভাগীয় কৰ্তৃপক্ষই নহয় আপোনালোকে নিশ্চয় প্ৰত্যক্ষভাৱে আপোনালোকে দেখিছে চাগে যে স্কুলৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোক আহিছে আমাৰ নাৰ্ছসকল আহিছে আমাৰ সাধাৰণ নাগৰিক যিসকল আছে তেওঁলোকো আহিছে তেওঁলোক যাতে ইয়াত এনেধৰণৰ পৰিস্থিতিত একত্ৰিত হৈ এটা হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি কৰিব নেপায় আৰু শৃংখলাবদ্ধভাৱে গোটেই প্ৰশাসন পুলিচ আৰু সমাজখনে মিলি কেনেধৰণে এনেধৰণৰ আপদকালীন পৰিস্থিতি সন্মুখীন হ'বলগীয়া হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত